নমস্কাৰ দৰ্শক সকল Properties of GChemPaint ৰ টিউটৰিয়েলত আপোনাক স্বাগতম এই টিউটৰিয়েলত আমি শিকিম পিৰিয়ডিক টেবল ট্ৰেন্ডছ এটা বিক্ৰিয়া অকা R গ্ৰুপ কোয়েৰি সেট কৰা এই টিউটৰিয়েলটো ৰেকৰ্ড কৰিবলৈ ব্যৱহাৰ কৰিছো Ubuntu Linux অপাৰেটিং সিস্টেম সংস্কৰণ 1204 GChemPaint সংস্কৰণ 3.3-1210 Java সংস্কৰণ 7 টিউটৰিয়েলটো অনুসৰণ কৰিবলৈ GChemPaint কেমিকেল ষ্ট্ৰাকচাৰ এডিটৰ সম্পৰ্কে জানিব লাগিব নহলে প্ৰাসংগিক টিউটৰিয়েলৰ বাবে আমাৰ ওয়েবসাইটত যাওক এতিয়া GChemPaint উইন্ডোত যাও ডেস্কটপত সংৰক্ষণ কৰা .jar ফাইল পুনৰাই মনলৈ আনক টাৰ্মিনেল খুলিবলৈ Ctrl Alt আৰু T কি একেলগে টিপক লিখক cd স্পেচ ডেস্কটপ আৰু এন্টাৰ টিপক লিখক জাভা স্পেচ jar স্পেচ ./gchempaint 3.3-1210 আৰু এন্টাৰ টিপক GChemPaint উইন্ডো খুলে পিৰিয়ডিক টেবল ট্ৰেন্ডছ ইয়াৰ দ্বাৰা আৰম্ভ কৰো তলত থকা টুলবাৰে কিছু গুৰুত্বপূৰ্ণ এলিমেন্টৰ বুটাম দেখায় টুলবাৰৰ সোঁফালে দুটা অতিৰিক্ত বুটাম আছে Enter an element symbol via keyboard আৰু Select new drawing symbol from periodic table Select new drawing symbol from periodic table বুটামত টিপক এটা inbuilt periodic table ইয়াৰ সৈতে Choose an element window খুলে ইয়াত periodic table of elements টেক্সটৰ সৈতে এটা বক্স দেখিব পাৰি এইটো এটা তথ্য বাকচ তথ্য বাকচ নিৰ্বাচিত এলিমেন্টৰ বৰ্ণন প্ৰদৰ্শন কৰে উদাহৰণ স্বৰূপে আমি অক্সিজেন ইয়াৰ ওপৰত কাৰ্সাৰ ৰাখিম তথ্য বাকচত অক্সিজেন সম্পৰ্কে বিস্তাৰিত বৰ্ণন দেখায় একেভাবে আমি তথ্য বাকচত বিভিন্ন এলিমেন্টৰ বিৱৰণ দেখিব পাৰো উইন্ডো বন্ধ কৰিবলৈ ক্লোজত টিপক Enter an element symbol via keyboard বুটামত টিপক প্যানেলত টিপক Enter element টেক্সট বাকচ খুলে আমি টেক্সট বাকচত এলিমেন্টৰ সংকেত লিখিব পাৰো উদাহৰণ স্বৰূপে আমি লিখিম xenon ইয়াৰ বাবে xe OK বুটামত টিপক প্যানেলত xenon ইয়াৰ সংকেত প্ৰদৰ্শিত হৈছে এতিয়া xenon ডাইফ্লোৰাইড XeF2 ইয়াৰ গঠন আকো এডিট মেনুত গৈ প্ৰেফাৰেন্সেছত যাওক আৰু এইটোত টিপক প্ৰেফাৰেন্সেছ উইন্ডো খুলে Show implicit hydrogens চেক বাকচ নিৰ্বাচিত থাকিলে তাক আনচেক কৰক প্ৰেফাৰেন্সেছ উইন্ডো বন্ধ কৰিবলৈ OKত টিপক ফ্লোৰিন বুটামত টিপক আৰু তাৰ পিছত সিঙ্গল বন্ড বুটামত টিপক কাৰ্সাৰ xenon পৰমাণুত লৈ যাওক ইয়াৰ ওপৰত এটা সৰু নীলা বৃত্ত দেখায় বাও মাউস বুটাম ক্লিক কৰি ধৰি থাকক আৰু তাৰ পিছত দুটা xenon ফ্লোৰাইড বন্ধন আঁকিবলৈ ড্ৰেগ কৰক এতিয়া আমি xenonৰ এটম পপআপ মেনু সম্পৰ্কে ব্যাখ্যা কৰিম কাৰ্সাৰ xenon পৰমাণুৰ ওপৰত লৈ যাওক আৰু ইয়াত সো ক্লিক কৰক xenonৰ এটম পপআপ মেনু খুলে ইয়াত আমি আইসোটোপ এলিমেন্ট পৰিবৰ্তন আৰু প্ৰপাৰ্টি বিকল্প সম্পৰ্কে ব্যাখ্যা কৰিম প্ৰথমে আইসোটোপত যাও xenonৰ আইসোটোপৰ তালিকাৰ সৈতে এটা সাব মেনু খুলে ইয়াৰ পিছত আমি কাৰ্সাৰ চেঞ্জ এলিমেন্টত লৈ যাও এলিমেন্টৰ বিভিন্ন বিভাগৰ সৈতে এটা সাব মেনু খুলে আমি তলৰ বিভিন্ন শ্ৰেণীত স্ক্ৰোল কৰিম আমি এলকালি আৰ্থ মেটালছ নিৰ্বাচন কৰিম এলকালি আৰ্থ মেটালছ তালিকা খুলে তালিকাৰ পৰা ক্যালসিয়াম নিৰ্বাচন কৰক আমি দেখো যে xenon এলিমেন্ট ক্যালসিয়াম দ্বাৰা প্ৰতিস্থাপিত হৈছে এতিয়া আমি মলিকিউলাৰ প্ৰপাৰ্টিজ বিকল্পত যাও
ক্যালসিয়ামত হু ক্লিক কৰক ক্যালসিয়ামৰ এটম পপ-আপ মেনু খুলে মলিকিউলাৰ প্ৰপাৰ্টিজ বিকল্পত টিপক প্ৰপাৰ্টিজ টেক্সট বক্স খুলে যৌগৰ নাম হিসাবে ক্যালসিয়াম ফ্লোৰাইড লিখক আৰু ওকে বুটামত টিপক গঠনৰ তলৰ যৌগৰ নাম দেখায় এতিয়া ফাইলটো সংৰক্ষণ কৰো টুলবাৰত সেভ বুটামত টিপক সেভ ডায়লগ বক্স খুলে ফাইলৰ নাম হিসাবে calcium ফ্লোৰাইড লিখক সেভ বুটামত টিপক ইয়াৰ পিছত আমি বিক্ৰিয়া তৈয়াৰ কৰা শিকিম বিক্ৰিয়া আঁকিবলৈ আমি প্ৰয়োজনীয় গঠন অকা প্ৰয়োজন আমি প্ৰয়োজনীয় গঠনৰ সৈতে এটা নতুন উইন্ডো খুলিছো ইয়াত বিক্ৰিয়ক হল প্ৰপিন আৰু ক্লোৰিন অণু আৰু উৎপাদিত বস্তু হল 1,2 ডাইক্লোৰোপ্ৰপেন বাওফালে টুলবাৰত ৰিএকশ্যন এৰো বুটামত টিপক বিক্ৰিয়ক আৰু উৎপাদিত বস্তুৰ মাজত লিখক বিক্ৰিয়া নিৰ্মিত হৈছে এতিয়া আমি সঠিকভাৱে বিক্ৰিয়াৰ গঠনটো সাৰিবদ্ধ কৰিম ওপৰত টুলবাৰৰ ৰিলে আউট the structures বুটামত টিপক গঠনটো সঠিকভাৱে সাৰিবদ্ধ হয় এতিয়া আমি এটা R গ্ৰুপ কোয়েৰি সেটআপ সম্পৰ্কে আলোচনা কৰিম R গ্ৰুপ কোয়েৰি কি এটা R গ্ৰুপ কোয়েৰিত root structure আৰু substituents আছে এইটোৱে একেই root structureত substituents বুজায় ইয়াত derivatives জড়িত থাকিব পাৰে যি এক বা একাধিক substituentsত ভিন্ন হয় এটা নতুন উইন্ডো খুলিবলৈ create a new file আইকনত টিপক draw a chain বুটামত টিপক তিনটা কাৰ্বন পৰমাণুৰ সৈতে এটা কাৰ্বন চেইন আঁকিবলৈ প্যানেলত টিপক এতিয়া এটা সাবষ্টিটুয়েন্টস আকক যি কাৰ্বন চেইনত যুক্ত কৰা হৈছে উদাহৰণ স্বৰূপে বেনজিন হুফালে টুলবাৰত বেনজিন ৰিঙত টিপক প্যানেলত টিপক কাৰ্বন চেইনত R1 হিসাবে টাৰ্মিনেলৰ কাৰ্বন পৰমাণু লেবেল কৰক টাৰ্মিনেলৰ কাৰ্বন পৰমাণুত হু ক্লিক কৰক এটম পপ-আপ মেনু খুলে pseudo atoms ইয়াত স্ক্ৰোল কৰক এটা সাব মেনু খুলে R1 নিৰ্বাচন কৰক এতিয়া root structure হিসাবে কাৰ্বন চেইন সংজ্ঞায়িত কৰক সিলেকশন বুটামত টিপক root structureৰ ওপৰত ড্ৰেগ কৰি এইটো নিৰ্বাচন কৰক R groups মেনুত যাওক আৰু define as root structure নিৰ্বাচন কৰক substituent structure not in R group হিসাবে যোগ কৰা হ'ব সিলেকশন বুটামত টিপক substituent নিৰ্বাচন কৰক R groups মেনুত যাওক আৰু define as substituent নিৰ্বাচন কৰক এটা ইনপুট বাকচ খুলে ইয়াত 1 হিসাবে R group নম্বৰ লিখি OK বুটামত টিপক substituent R1 হিসাবে সংখ্যা যুক্ত কৰা হ'ব root structureত substituent R1 asterisk ইয়াৰ সৈতে চিহ্নিত কৰা হ'ব substituent R1 ইয়াৰ সংযোজিত কাৰ্বন পৰমাণু asterisk ইয়াৰ সৈতে চিহ্নিত কৰা হ'ব সিলেকশন বুটামত টিপক root structure আৰু substituent R1 নিৰ্বাচন কৰক R groups মেনুত যাওক general possible configurations SDF নিৰ্বাচন কৰক Save dialog box খুলে ফাইলৰ নাম হিচাপে R group লিখক স্থান হিচাপে ডেস্কটপ নিৰ্বাচন কৰক Save বুটামত টিপক টুলবাৰত Open আইকনত টিপক Open dialog box খুলে Files of typeত all files নিৰ্বাচন কৰক ডেস্কটপত টিপক Openত টিপক তাৰ পিছত সংৰক্ষিত R group ফাইল নিৰ্বাচন কৰক Open বুটামত টিপক এটা মেছেজ দেখাই OKত টিপক R group query structureৰ সৈতে এটা নতুন ফাইল খুলে structure সঠিকভাৱে সাৰিবদ্ধ কৰিবলৈ টুলবাৰত relay out the structure বুটামত টিপক R group substituent benzeneৰ সৈতে জড়িত root structure প্ৰদৰ্শিত হৈছে
সংক্ষিপ্তকৰণ কৰো এই টিউটোৰিয়েলত আমি শিকিছো পিৰিয়ডিক টেবল ট্ৰেন্ডছ এটা বিক্ৰিয়া আকা R গ্ৰুপ কোয়েৰি সেট কৰা নিৰ্দেশিত কাম হিচাপে বিভিন্ন পৰ্যায় পিৰিয়ডিক টেবল ট্ৰেন্ডছ আৰু আপোনাৰ পছন্দৰ বিক্ৰিয়া আকক এই ভিডিওটো প্ৰকল্পক সাৰংক্ষেপে বুজাই ভাল বেণ্ডৱিডথ নাথাকিলে ভিডিওটো ডাউনলোড কৰিও চাওক স্পোকেন টিউটোৰিয়েল প্ৰকল্প দলে কৰ্মশালাৰ আয়োজন কৰি আৰু প্ৰশংসাপত্ৰ দিয়ে আমাৰ সৈতে যোগাযোগ কৰক প্ৰকল্পটো ভাৰত চৰকাৰৰ এনএমইআইচিটি এমএচআৰডি দ্বাৰা সমৰ্থিত এই বিষয়ত বিস্তাৰিত তথ্য এই লিংকত প্ৰাপ্তিসাধ্য আইআইটি বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো যোগদানৰ বাবে ধন্যবাদ